Good morning everyone. Welcome to Tele Education. তো আজিৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি কিছুমান দৈনন্দিন জীৱনৰ ঘটনা বিশ্লেষণ কৰি চাম। ঠিক আছে? এতিয়া তোমালোক লাইব্ৰেৰী গৈছানে? আমি সকলোৱে গৈছো। হয়নে? লাইব্ৰেৰীত এনেকৈ কিছুমান ৰেক দেখিছানে? ৰেকবোৰত কি থাকে? আমাৰ কিতাপবোৰ সজোৱা থাকে। হয়নে? তেতিয়া আমি লাইব্ৰেৰীত গৈ আমাৰ পছন্দৰ কিতাপখন বাছি ল'ব পাৰো। হয়, এতিয়া ধৰি লোৱা তোমাৰ ফ্ৰণ্টত বা তোমাৰ সন্মুখত এডাল ৰেক আছে। ঠিক আছে? এতিয়া মই তোমাক কওঁ যে মোক ক্লাছ 9ৰ গণিতৰ কিতাপখন আনি দিয়া। বা মই যদি তোমাক সুধো যে ক্লাছ 9ৰ গণিতৰ কিতাপখন ক'ত আছে? তুমি কেনেদৰে ক'বা? তুমি কি কৰিবা? ইয়াতে থকা ৰসমূহ চাবা বা শাৰীটো চাবা, হয়নে? কিতাপখন কোনটো শাৰীত আছে? এতিয়া যে দেখাই থকা কিতাপখন কোনটো শাৰীত আছে? 3 নম্বৰ শাৰীত। নহয় জানো? 3 নম্বৰ শাৰী বুলি ক'লে চোৱা, আকৌ 3 নম্বৰ শাৰীটোততো বহুত কেইখন কিতাপ আছে। অকলতো গণিতৰ কিতাপখনেই নাই নহয়। হয়নে? বহুত কেইখন কিতাপ আছে। তো 3 নম্বৰ শাৰীৰ কোনখন কিতাপ বুলি ক'লে কি ক'বা? যে 3 নম্বৰ শাৰীৰ 4 নম্বৰ কিতাপখন গণিতৰ কিতাপ। হয়নে? তেতিয়া মই যদি তোমাক কওঁ যে এই ৰেকডালত থকা 3 নম্বৰ শাৰীৰ 4 নম্বৰ কিতাপখন মোক আনি দিয়া, তেতিয়া তুমি সেই নিৰ্দিষ্ট কিতাপখনেই মোক আনি দিবা। হয়নে? এনেদৰে আমি কি কৰিলো ইয়াতে চোৱা, কিতাপখনৰ অৱস্থান বৰ্ণনা কৰিলো। হয়নে? 3 নম্বৰ শাৰীত থকা চতুৰ্থ কিতাপখন। এনেদৰে কি কৰিলো আমি? কিতাপখনৰ সঠিক অৱস্থানটো আমি নিৰ্ণয় কৰিলো। ইয়াতে আমাক দুটা বস্তুৰ প্ৰয়োজন হৈছে। হয়নে? কি কি বস্তুৰ প্ৰয়োজন হৈছে কোৱা? শাৰী, তোমাক প্ৰথমতে লাগিব যে কোনটো শাৰীত আছে কিতাপখন। হয়নে? 1 নম্বৰতে শাৰীটো আৰু 2 নম্বৰতে কি প্ৰয়োজন হৈছে? যে কিমান নম্বৰ কিতাপখন। এতিয়া মই যদি তোমাক কওঁ যে তৃতীয় শাৰীত থকা কিতাপখন লৈ আহা, কিন্তু তৃতীয় শাৰীতো বহুত কেইখন কিতাপ আছে। হয়নে? গতিকে তুমি তোমাৰ সেই নিৰ্দিষ্ট কিতাপখন আনিবলৈ হলে তুমি জানিব লাগিব এখন কিমান নম্বৰ কিতাপ। বুজি পাইছা? গতিকে এনেদৰে আমি গণিততো কোনো বস্তুৰ অৱস্থান নিৰ্ণয় কৰো। ঠিক আছে? সেই বিষয়ে আমি আজি শিকিম। হ'বনে? তাৰ আগতে আমি আৰু এটা উদাহৰণ চাওঁ। এতিয়া চোৱা, আমি যে ক'লো তৃতীয় শাৰীত 4 নম্বৰ কিতাপখন, সেইটো আমি এনেদৰে লিখো 4,3 ব্ৰেকেটৰ ভিতৰত। ঠিক আছে? ইয়াক বিন্দু বুলি কোৱা হয় বা এই সংখ্যাটোৱে বিন্দু বুজায়। হয়নে? এইটো কোৱা হয় সংখ্যা দুটাৰ ক্ৰমিক যুগল। আমি এটা ক্ৰমত লিখো দুটা নাম্বাৰ বা দুটা সংখ্যা। হয়নে? এনেদৰে যেতিয়া লিখো, এই বস্তুটোৱে বা ইয়াক কোৱা হয় সংখ্যা দুটাৰ ক্ৰমিক যুগল। এই ক্ৰমিক যুগলে আমাক কিতাপখনৰ সঠিক অৱস্থান দিব। ঠিক আছে? কেনেকে দিব সেইটো আমি অলপ পিছতকে বুজিম। এতিয়া 4,3 লিখিলে তুমি কিতাপখনৰ অৱস্থান কেনেকে গম পাব পাৰা সেইটো আমি অলপ পিছতকে বুজিম। হ'ব? তাৰ আগতে আৰু এটা বেলেগ উদাহৰণ চোৱা এতিয়া। তোমালোক কোনে কোনে চিনেমা চাব গৈছা? চিনেমা হলত গৈছানে কেতিয়াবা চাবলে? তাতে কি হয়? আমাক এটা টিকেট দিয়ে। হয়নে? চিনেমা হলৰ এটা টিকেট থাকে আমাৰ ওচৰত, আৰু সেই টিকেটটোত আমাৰ যোনটো চিট সেইটোৰ উল্লেখ থাকে। ইয়াতে চোৱা, ধৰি লোৱা তুমি PVRত চিনেমা চাব গৈছা আৰু তোমাৰ আসনখন হৈছে D7।
ঠিক আছে তুমি সিনেমা হলৰ ভিতৰত গৈ পেলাই সেই D7তে বহিব লাগিব বেলেগ সিটত বহিলেতো তোমাক উঠাই দিব নহয় জানো এতিয়া কথাটো হল সিনেমা হলৰ ভিতৰত আমি আমাৰ নিৰ্দিষ্ট আসনখন কেনেকৈ বিচাৰি পাম সেই নিৰ্দিষ্ট আসনখনৰ বৰ্ণনা তুমি কেনেকৈ কৰিবা সেইখনৰ অৱস্থান কি বুলি ক'লে কেনেকৈ কৰিবা ইয়াতো কি আছে আমাৰ কিছুমান শাৰী আছে দেখিছানে নামকৰণ কৰা আছে A B C D শাৰীকে এতিয়া আমি A নম্বৰ শাৰীটো ধৰি লোৱা 1 নম্বৰ শাৰী বুলি ধৰি লৈছো ঠিক তেনেকৈ B শাৰীটোক 2 নম্বৰ শাৰী C শাৰীটোক আমি 3 নম্বৰ শাৰী ধৰি লৈছো আৰু আমাৰ সিটটো কি আছিল D7 মানে হি D নম্বৰ শাৰীত আছিল আমি D শাৰীটোক আমি 4 নম্বৰ শাৰী বুলি ধৰি লৈছো তাৰমানে এতিয়া তোমাৰ সিটটোৰ অৱস্থান আমি অলপ গম পালো যে ই 4 নম্বৰ শাৰীটোত আছে কৰবাত হয়নে কিন্তু 4 নম্বৰ শাৰী কোনখন আসন হ'ব 7 নম্বৰ আসনখন দেখিছানে আসন বিলাকত নাম্বাৰ দিয়া আছে 1 নম্বৰ আসন 2 নম্বৰ আসন 3 নম্বৰ আসন এনেদৰে আমাৰ আসন কোনখন 7 নম্বৰ আসনখন তাৰমানে আমাৰ সিটটোৰ অৱস্থান কেনেকৈ বৰ্ণনা কৰিবা যে 4 নম্বৰ শাৰীৰ 7 নম্বৰ আসনখন হৈছে মোৰ আসন হয়নে মোৰ টিকেটত থকা আসনখন গতিকে এটো আকৌ ব্ৰেকেটৰ ভিতৰত লিখিম আমি 7,4 ঠিক আছে 7,4 এই 7,4 টোৱে আসনখনৰ অৱস্থান কেনেদৰে নিৰ্ণয় কৰিব হেতু আমি অলপ পাছতকে গম পাম হ'ব এতিয়া চোৱা তুমি বহিখনত তোমাৰ বহিখনৰ উকা পেজ এটা লোৱা মানে তাতে এটা তুমি পেন্সিল দাৰেৰে এটা বিন্দু দিছা বিন্দু এটা অঙ্কন কৰিছা এতিয়া তোমালোকে মোক ক'ব পাৰিবানে সেই বিন্দুটোৰ অৱস্থান কি সেই বিন্দুটো কাগজখনৰ ক'ত আছে আমি কি কৰিম তাৰ কাৰণে চোৱা আমি কাগজখনৰ কি চাম বাৰু এনে তোমালোকৰ মনলৈ কি ধাৰণা আহিছে কেনেকৈ নিৰ্ণয় কৰিবা কেনেকৈ ক'বা পি বিন্দুটোৰ অৱস্থান আমি কাগজখনৰ বৰ্ডাৰটো চাম বা সীমাটো চাম হয়নে প্ৰথমতে চোৱা উলম্ব সীমাটো বা তাত এডাল তুমি ৰেখা অঙ্কন কৰি ল'ব পাৰা উলম্ব এডাল ৰেখা অঙ্কন কৰিলা এতিয়া তুমি ক'ব পাৰিবা যে পি বিন্দুটো সেই উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত আছে স্কেল দি জুখিটো ক'ব পাৰিবা কিমান দূৰত আছে ধৰি লোৱা 6 সেন্টিমিটাৰ দূৰত আছে হয়নে উলম্ব ৰেখাডালৰ পৰা উলম্ব কাগজখনৰ আমাৰ উলম্ব সীমাটোৰ পৰা য'ত আমি এডাল ৰেখা অঙ্কন কৰিছো গতিকে সেই উলম্ব ৰেখাডালৰ পৰা পি বিন্দুটো আছে 6 সেন্টিমিটাৰ দূৰত এতিয়া চোৱা তুমি যদি মোক কৈ থোৱা যে পি বিন্দুটো উলম্ব ৰেখাডালৰ পৰা 6 সেন্টিমিটাৰ দূৰত আছে তেন্তে পি বিন্দুটো ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে একদম তলত গোটেই কেইটা বিন্দুৱে 6 সেন্টিমিটাৰ দূৰতে আছে উলম্ব ৰেখাডালৰ পৰা হয়নে গতিকে পি বিন্দুটো উলম্ব ৰেখাডালৰ পৰা 6 সেন্টিমিটাৰ দূৰত আছে বুলি ক'লেই এই পি বিন্দুটোৰ এই নিৰ্দিষ্ট পি বিন্দুটোৰ অৱস্থান কি নুখুচায় কাৰণ তুমি দেখিছা বাকি গোটেই কেইটা পি বিন্দু উলম্ব ৰেখাডালৰ পৰা 6 সেন্টিমিটাৰ দূৰতে আছে গতিকে এই নিৰ্দিষ্ট পি বিন্দুটোৰ অৱস্থান সূচাবৰ কাৰণে আমাক কি লাগিব এবাৰ এই আনুভূমিক ৰেখাডালৰ পৰা হি কিমান দূৰত আছে হেতু আমাক দৰকাৰ হ'ব হয়নে সো আনুভূমিক ৰেখাডালৰ পৰা কিমান দূৰত আছে এতিয়া হি 8 সেন্টিমিটাৰ দূৰত আছে হয়নে
এতিয়া মই যদি তোমাক পি বিন্দুৰ অৱস্থান সুধো তেনেহলে তুমি ক'ব পাৰিব লাগিব যে পি বিন্দুটো উলম্ব ৰেখাডালৰ পৰা 6 সেন্টিমিটাৰ দূৰত আছে আৰু আনুভূমিক ৰেখাডালৰ পৰা 8 সেন্টিমিটাৰ দূৰত আছে হয়নে তেতিয়াই মই নিৰ্দিষ্ট এই পি বিন্দুটোৰ অৱস্থানটো নিৰ্ণয় কৰিব পাৰিম বুজি পাইছা গতিকে এনেদৰে যেতিয়া আমি এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰো ঠিক আছে সেই ভাগটোক গণিতত আমি কওঁ স্থানাংক জ্যামিতি জ্যামিতিৰ সহায়ত আমি কোনো এটা বিন্দু বা কোনো এটা বস্তুৰ স্থান নিৰ্ণয় কৰো আমি দৈনন্দিন জীৱনতো আমাক প্ৰয়োজন হয় যেনে লাইব্ৰেৰীৰ এখন কিতাপৰ অৱস্থান বা সিনেমা হলত তোমাৰ টিকেটত উল্লেখিত সিটটোৰ অৱস্থান মানে গতিকে গণিততো আমি কিছুমান বিন্দু বা কিছুমান বস্তুৰ স্থান নিৰ্ণয় কৰো জ্যামিতিৰ সহায়ত সেই ভাগটোকে কোৱা হয় স্থানাংক জ্যামিতি ঠিক আছে তো আজিৰ তোমালোকৰ চেপ্টাৰটো হৈছে স্থানাংক জ্যামিতি আমি স্থানাংক জ্যামিতিৰ বিষয়ে কিছুমান কথা আজি শিকিম এই মানুহজন কোন চিনি পোৱা নে এও বহুত বিখ্যাত গণিতজ্ঞ এজন হয় কোনোবাই নামটো জানা নেকি এখেতৰ তেওঁৰ নাম হৈছে ৰেনে ডেকাৰ্টে ঠিক আছে কোনো বিন্দুৰ অৱস্থা নিৰ্ণয় কৰিবলৈ আমাক এটা পদ্ধতিৰ প্ৰয়োজন হ'ব আমি যিকোনো বস্তু সমাধান কৰিবলৈ আমাক এটা পদ্ধতিৰ প্ৰয়োজন হয় মানে আমাক এটা মেথডৰ দৰকাৰ সেই পদ্ধতিটো দিছিলে ৰেনে ডেকাৰ্টে যে কোনো বিন্দুৰ অৱস্থান কেনেদৰে নিৰ্ণয় কৰিব লাগে সেই পদ্ধতিটো এখেতে দিছিলে তোমালোকে পিছতকে গম পাবা যাক কোৱা হয় কাৰ্টেসীয় পদ্ধতি ঠিক আছে কাৰ্টেসীয় পদ্ধতি মতে আমি কোনো বস্তুৰ অৱস্থান নিৰ্ণয় কৰো এতিয়া আমি তেখেতৰ পদ্ধতিটো অলপ ভালকে বুজিব চেষ্টা কৰিম হ'ব এতিয়া ছবিখনত কি দেখিছা মানুহ এজন শুই আছে আৰু তেওঁ সিলিংলৈ চাই আছে দেখিছে যে সিলিংখনত এটা মাখি আহি পৰিছে তেওঁ মনতে ভাবিছে যে এই মাখিটোৰ অৱস্থান মই কেনেদৰে বৰ্ণনা কৰিম তোমালোকে ভাবি পাইছা নেকি কেনেদৰে বৰ্ণনা কৰিবা মাখিটোৰ অৱস্থান আমি শিকিম লাহে লাহে হ'ব এতিয়া চোৱা মাখিটো আমাৰ সিলিংখনত পৰি আছিল হয়নে কি কৰিলো আমি আগৰ নিচিনাকে মাখিটোৰ অৱস্থান নিৰ্ণয় কৰিবৰ কাৰণে আমি এডাল উলম্ব ৰেখা আৰু এডাল আনুভূমিক ৰেখা ধৰি ললো হয়নে সেই ৰেখা দুডালৰ সাপেক্ষে আমি মাখিটোৰ অৱস্থান বৰ্ণনা কৰিম যেনেদৰে তুমি তোমাৰ পৃষ্ঠাখনত এটা বিন্দু আঁকিছিলা হয়নে পি বিন্দুটোৰ অৱস্থান আমি কেনেকৈ নিৰ্ণয় কৰিছিলো কি উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত আৰু আনুভূমিক ৰেখাডালৰ পৰা কিমান দূৰত একেদৰে আমি এই মাখিটোৰ অৱস্থানো নিৰ্ণয় কৰিম ঠিক আছে তো আমি এডাল উলম্ব ৰেখা ধৰি ললো আৰু এডাল আনুভূমিক ৰেখা ধৰি ললো আৰু আমি সুবিধাৰ কাৰণে আমাৰ কিছুমান সংখ্যাৰে চিহ্নিত কৰি ললো হয়নে এটা এটা ঘৰ আঁতৰত এটা এটা সংখ্যা লিখি ললো ঠিক আছে এতিয়া চোৱা মাখিটো উলম্ব ৰেখাডালৰ পৰা কিমানটা ঘৰ দূৰত আছে ধৰি লোৱা মাখিটোৰ অৱস্থান আমি এটা বিন্দুৰে চিহ্নিত কৰি লৈছো হ'ব মাখিটোৰ অৱস্থান আমি এটা বিন্দু এৰে চিহ্নিত কৰি লৈছো তাৰমানে এতিয়া আমাৰ কাম হৈছে যে এই বিন্দুৰ অৱস্থান আমি নিৰ্ণয় কৰিব লাগে হ'ব গতিকে এতিয়া এই বিন্দুটো উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত আছে কিমান ঘৰ দূৰত আছে কোৱাচোন 4টা ঘৰ দূৰত আছে হয়নে তাৰমানে সংখ্যাটো হ'ব 4 দেখিছা 4টো আমি প্ৰথমে লিখিছো ব্ৰেকেটৰ ভিতৰত
কোনটো প্ৰথমে লিখিছো উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত আছে সেই সংখ্যাটো আমি প্ৰথমে লিখিছো ব্ৰেকেটৰ ভিতৰত এটো মন কৰিবা দেই গতিকে এই বিন্দুটো উলম্ব ৰেখাডালৰ পৰা 4টা ঘৰ দূৰত আছে এতিয়া আমি নেক্সট কি চাব লাগিব যে আনুভূমিক ৰেখাডালৰ পৰা এই বিন্দুটো কিমান দূৰত আছে 5টা ঘৰ দূৰত আছে হয়নে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে আমাৰ সংখ্যাটো হ'ব 5 গতিকে 5 টো আমি লিখিম 4 ৰ পিছত 4,5 আৰু ব্ৰেকেট দি দিম হয়নে গতিকে এই বিন্দুটোৰ অৱস্থান আমি বৰ্ণনা কৰিলো যে 4,5 বুজি পালানে 4 কিয় হ'ল এই বিন্দুটো উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত আছে হেতু 4 ৰে সূচাইছে আৰু 5 ৰে কি সূচাইছে আনুভূমিক ৰেখাডালৰ পৰা এই বিন্দুটো কিমান দূৰত আছে হেতু কথা আমাক 5 সংখ্যাটোৱে সূচাইছে এতিয়া মাখিটোটো এটা জায়গাতে নাথাকে একে ঠাইতে মাখি এটা পৰি নাথাকে নহয় মাখিটো উৰি ফুৰে নহয় জানো গতিকে মাখিটো এটা উৰি বাওঁফালে গুচি গ'ল আমাৰ উলম্ব ৰেখাডালৰ বাওঁফালে গুচি গ'ল এতিয়া আমি এটো এই মাখিটোৰ হয়নে মাখিটো এতিয়া এই বিন্দুত আছিল প্ৰথম এতিয়া হে বাওঁফালে আহি গ'ল উলম্ব ৰেখাডালৰ গতিকে মাখিটোৰ নতুন অৱস্থানটো কেনেদৰে বৰ্ণনা কৰিবা এতিয়া চা মাখিটোৰ অৱস্থান আমি বৰ্ণনা কৰিব লাগে উলম্ব ৰেখা বা কিমান দূৰত আছে আনুভূমিক ৰেখা বা কিমান দূৰত আছে উলম্ব ৰেখা বা কিমান দূৰত আছে আমি গম পাম কাৰণ উলম্ব ৰেখাডাল আছে আনুভূমিক ৰেখাডাল চোৱা নাই তো আনুভূমিক ৰেখা বা কিমান দূৰত আছে আমি কেনেকৈ গম পাম আমাক এডাল আনুভূমিক ৰেখাৰ প্ৰয়োজন হ'ব সেই কাৰণে কি কৰো আমি এই তলৰ আনুভূমিক ৰেখাডাল অকমান বহাই দিও এতিয়া তোমালোকে এই তলৰ আনুভূমিক ৰেখাডালক সংখ্যা ৰেখা হিচাপে ধৰিব পাৰা মাজৰ বিন্দুটো 0 তাৰ পাছত তাৰ পৰা সোঁফালে আছে 1 2 3 4 5 6 এনেকে সংখ্যাবিলাক আৰু 0ৰ বাওঁফালৰ সংখ্যাবোৰ কি থাকে ঋণাত্মক সংখ্যা থাকে গতিকে ইয়াতো তুমি ঋণাত্মকেই লিখিব লাগিব গতিকে বাওঁফালে যেতিয়া আনুভূমিক ৰেখাডাল বঢ়াই দিলা সেফালে হ'ব -1 -2 -3 -4 এনেদৰে এতিয়া মাখিটোৰ এবাৰ আমি বিন্দু এটা দি ললো বি বিন্দু গতিকে বি বিন্দুৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰিবা আগৰ নিচিনাকে উলম্ব ৰেখা বা কিমান দূৰত 4 নে -4 -4 হ'ব এবাৰ হয়নে -4 এ কি সূচাব যে বি বিন্দুটো আমাৰ উলম্ব ৰেখাডালৰ পৰা কিমান দূৰত অৱস্থিত তাৰ পিছত আনুভূমিক ৰেখাডালৰ পৰা কিমান দূৰত অৱস্থিত হেতু আমি চাব লাগিব কিমান দূৰত অৱস্থিত 5টা ঘৰ বা 5 ঘৰ দূৰত হি অৱস্থিত তো কি লিখিবা 4 পিছত 5 আৰু ব্ৰেকেট ক্লোজ কৰি দিয়া মানে -4,5 বিন্দুটো এতিয়া কি সূচাব মাখিটোৰ অৱস্থান তেতিয়া কি বি বিন্দুত আছিলে এতিয়া মাখিটো আকৌ উৰি আহিলে আৰু এবাৰ হি তললে আহি গ'ল হয়নে এতিয়া চোৱা মাখিটোৰ অৱস্থান আনুভূমিক ৰেখাডালৰ পৰা কিমান দূৰত আছে হেতু নিৰ্ণয় কৰিব আমি পাৰিম কিন্তু উলম্ব ৰেখাডাল আমাৰ ওচৰত নাই গতিকে তাক আকৌ তুমি তললে বহাই দিয়া উলম্ব ৰেখাডাল আমি তললে বহাই দিলো আগৰ নিচিনা আকৌ ওপৰৰ সংখ্যাবোৰ পজিটিভ আছিলে 1 2 3 4 হয়নে শূন্যটো মাজত আছিলে শূন্যৰ ওপৰৰ সংখ্যাবোৰ পজিটিভ আছিলে তো তলৰ সংখ্যাবোৰ কি হ'ব এবাৰ নেগেটিভ হয়নে
তলৰ ফালে আহিব -1 -2 -3 -4 এনেদৰে এতিয়া আকৌ আগৰ নিচিনাকে কোৱা যদি মাখিটোৰ অৱস্থান আমি C বুলি ধৰো কি উলম্ব ৰেখাৰ পৰা কিমান দূৰত থাকিব -4 আৰু আনুভূমিক ৰেখা পৰা কিমান দূৰত থাকিব 5 নে -5 -5 হয়নে -4, -5 এই বিন্দুটোৱে আমাক কি দিব মৌমাখিটোৰ অৱস্থান যেতিয়া কি C বিন্দুত আছিলে আকৌ আগৰ নিচিনা এবাৰ যদি D বিন্দুলৈ আহি যায় তেনেহলে উলম্ব অক্ষৰ পৰা সি কিমান দূৰত আছে 4টা ঘৰ তো ব্ৰেকেটৰ ভিতৰত প্ৰথম সংখ্যাটো লিখিবা 4 তাৰ পাছত কি লিখিম আমি আনুভূমিক ৰেখাডালৰ পৰা সি কিমান দূৰত আছে কিমান দূৰত আছে 5 নে -5 very good -5 হয়নে এতিয়া চোৱা আমাৰ গোটেই কেইটা বিন্দু পালো 4,5 বিন্দুটোৱে আমাক A বিন্দুৰ অৱস্থান দিব -4,5 এ কাৰ দিব B বিন্দুৰ হয়নে -4,-5 C বিন্দুৰ অৱস্থান আমাক দিব আৰু 4,-5 এ আমাক B বিন্দুৰে অৱস্থান দিব -4,-5 যদি লোৱা তুমি বিন্দুটো C তে পাবা Cৰ বাহিৰে আৰু বেলেগ কতো তাৰ অৱস্থান তুমি পাব নোৱাৰা হয়নে এতিয়া চোৱা এনেদৰে যে আমি সেই মাখিটোৰ চাৰিওটা অৱস্থা নিৰ্ণয় কৰিলো ন A বিন্দুত B বিন্দুত C বিন্দুত কেনেদৰে নিৰ্ণয় কৰিলো প্ৰথমতে কি চালো উলম্ব ৰেখাডালৰ পৰা কিমান দূৰৈত আনুভূমিক ৰেখাডালৰ পৰা কিমান দূৰৈত সেই পদ্ধতিটোৱে দিছিলে ৰেনে ডেকাৰ্টে নামৰ বিখ্যাত গণিতজ্ঞজনে সেই পদ্ধতিটোকে কোৱা হয় কাৰ্টেসীয় পদ্ধতি ঠিক আছে তো কাৰ্টেসীয় পদ্ধতিৰ বিষয়ে আমি আৰু অকমান ভালকে জানি লওঁ হয়নে এতিয়া চোৱা দুডাল অক্ষ লৈছো আমি এডাল আনুভূমিক অক্ষ আৰু আন এডাল উলম্ব অক্ষ হয়নে দুইডালে কটাকটি কৰা বিন্দুটো হৈছে 0 যাক আমি কওঁ মূল বিন্দু কি বুলি কওঁ মূল বিন্দু এতিয়া আনুভূমিক অক্ষডাল চোৱা 0ৰ সোঁফালৰ সংখ্যাখিনি কি হয় ধনাত্মক সংখ্যা আৰু 0ৰ বাওঁফালৰ সংখ্যাখিনি কি হয় ঋণাত্মক সংখ্যা আৰু উলম্ব অক্ষডালৰো তেনেদৰে ওপৰৰ সংখ্যাবিলাকক কয় ধনাত্মক মানে ওপৰৰ সংখ্যাবোৰ ধনাত্মক আৰু তলৰ ফালৰ সংখ্যাবোৰ ঋণাত্মক দুইডাল অক্ষৰ কটাকটি কৰিছে 0 বিন্দুত যাক আমি
y প্ৰাইমক আমি সাধাৰণতে y অক্ষ বুলি কওঁ ঠিক আছে যেতিয়া পিছত কিছুমান প্ৰশ্ন কৰিম তেতিয়া আমি x অক্ষৰ সাপেক্ষে আৰু y অক্ষৰ সাপেক্ষে কম হ'ব একেদৰে OY হৈছে y অক্ষৰ ধনাত্মক দিশ আৰু OY প্ৰাইম হৈছে y অক্ষৰ ঋণাত্মক দিশ আৰু মাজৰ বিন্দুটোক কি বুলি কয় মূল বিন্দু এতিয়া এই বিন্দুটোৰ অৱস্থান চোৱা 4,5 তাৰ মানে এই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত আছে y অক্ষ এখিনি কনফিউজ নকৰিবা y অক্ষৰ পৰা কিমান দূৰত আছে বুলি ক'লে আমি x অক্ষৰ সংখ্যা কেইটা চাওঁ 4 দূৰত বা 4 সেন্টিমিটাৰ বা যি আছে মানে এককটো ধৰি লোৱা নধৰিলেও নাই ইয়াতে সংখ্যাটো কি দেখিছা 4 ব্ৰেকেটৰ ভিতৰত প্ৰথম সংখ্যা লিখিবা 4 y অক্ষ বা কিমান দূৰত আছে হেতু চাবলে আমি x অক্ষৰ সংখ্যা কিটা চাওঁ হয়নে y অক্ষৰ পৰা এই বিন্দুটোৰ উলম্ব দূৰত্ব আমি উলম্ব দূৰত্ব চাওঁ উলম্ব দূৰত্বটো আটাইতকৈ চুটি দূৰত্বটো হয় হয়নে গতিকে যি তোমালোকে জিওমেট্ৰিটো শিকিছা যিকোনো বস্তুৰ দূৰত্ব সদায় আমি উলম্ব দূৰত্বটো ধৰো গতিকে y অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব 4 এইটোক আমি কি কওঁ x স্থানাংক হয়নে y অক্ষৰ পৰা বিন্দুটোৰ দূৰত্বক আমি কওঁ x স্থানাংক আৰু x স্থানাংকটো আমি সদায় প্ৰথমত লিখো হয়নে ব্ৰেকেটৰ ভিতৰত প্ৰথম সংখ্যাটোৱে সদায় x স্থানাংক বুজায় 4টো হৈছে x স্থানাংক মানে কি y অক্ষৰ পৰা দূৰত্ব আৰু 5টো কি হৈছে হি আনুভূমিক বা x অক্ষ বা দূৰত্ব x অক্ষৰ দূৰত্বটো আমাক y অক্ষত থকা সংখ্যাটোৱে বুজায় সংখ্যাটো কি দেখিছা 5 হয়নে গতিকে বিন্দুটোৰ দূৰত্ব x অক্ষৰ পৰা যি হয় হেতু হৈছে কি স্থানাংক y স্থানাংক হয়নে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব হৈছে 5 সংখ্যাটোৱে সূচাইছে যাক আমি কওঁ y স্থানাংক এখিনি কনফিউজ নকৰিবা ঠিক আছে x অক্ষ বা যিমান দূৰত বিন্দুটো হেতু হৈছে y স্থানাংক আৰু y অক্ষৰ পৰা যিমান দূৰত বিন্দুটো হেতু কি স্থানাংক x স্থানাংক হয়নে ইয়াত 4,5 বিন্দুটোৱে আমাক এই বিন্দুৰ অৱস্থান সূচাইছে আৰু 4টো হৈছে x স্থানাংক তাৰ মানে কি হয় y অক্ষৰ পৰা এই বিন্দুটো 4 দূৰত্বত আছে গতিকে 4টো x স্থানাংক সূচাইছে আৰু 5টোৱে কি সূচাইছে y স্থানাংক কি হয় এই বিন্দুৰ x অক্ষৰ পৰা দূৰত্বটো ঠিক আছে বুজি পাইছানে এতিয়া আহিলে চুকবোৰ ঠিক আছে আমি প্ৰথমতে চালো 4,5 এই বিন্দুটো আছিলে প্ৰথমতে মানে দুইটা যত ধনাত্মক হয় তো আমি কি কৰো আমি চুক হিচাপে হিহঁতক চিহ্নিত কৰি লওঁ কবলে সুবিধা হয় ন এই বিন্দুটো ক'ত আছে চুক 1ত বি বিন্দুটো ক'ত আছে চুক 2ত সি বিন্দুটো ক'ত আছে ধৰি লোৱা চুক 3ত তো প্ৰথমটো হৈছে চুক 1 তাৰ পিছৰটো হৈছে চুক 2 বাওঁফালৰটো তলৰটো হৈছে চুক 3 আৰু 4 নম্বৰত হৈছে চুক 4 এই চিত্ৰটো মনত বহুৱাই লোৱা এটো বহুত দৰকাৰ হ'ব তোমালোকে খেলি মেলি কৰিলে নহব যে চুক 1 কোনটো চুক 2 কোনটো চুক 3 কোনটো চুক 4 কোনটো এই পিকচাৰখন তোমালোকে চকু জিপিলে চকুৰ সন্মুখত আহিব লাগিব ঠিক আছে এখন ভালকে বুজি লোৱা আৰু মনত ৰাখি লোৱা ছবিখন চুক 1ত কি হয় চোৱা আমি এবাৰ সংখ্যাবোৰ চাম x অক্ষৰ সংখ্যাবোৰ ধনাত্মক নে ঋণাত্মক ধনাত্মক আৰু y অক্ষৰবোৰ ধনাত্মক গতিকে দুয়োটা সংখ্যা যেতিয়া ধনাত্মক থাকিব যেনে কি আছিলে তোমাৰ 4,5
দুয়োটা সংখ্যা যেতিয়া ধনাত্মক থাকিব হেতু হ'ব চুক 1 ঠিক তেনেকৈ চুক 2 চোৱা x স্থানাঙ্কটো কি হয় ঋণাত্মক হয়নে ঋণাত্মক x স্থানাঙ্ক আৰু y স্থানাঙ্ক ধনাত্মক হয়নে y অক্ষৰ ফালে থকা সংখ্যাখিনি ধনাত্মক গতিকে -4, -5 এনেকুৱা বিন্দু যেতিয়া পাবা হি ক'ত থাকিব চুক 2 পিছত মই তোমালোকক প্ৰশ্ন সুধিম ইয়াৰ ওপৰত তো এইখিনি ভালকে বুজি লোৱা আৰু লগতে মনতো ৰাখি লোৱা চুক 3 সংখ্যা কেইটা কোৱা এতিয়া x স্থানাঙ্ক আৰু y স্থানাঙ্ক কি হ'ব দুয়োফালে ঋণাত্মক ন গতিকে দুয়োটাই স্থানাঙ্ক চুক 3 কাৰণে ঋণাত্মক হ'ব যেনে ধৰা -4, -5 সেই বিন্দুটো চুক 3 তে থাকিব আৰু চুক 4 ৰ কাৰণে কি হ'ব x স্থানাঙ্ক ধনাত্মক আৰু y স্থানাঙ্ক very good ঋণাত্মক গতিকে x স্থানাঙ্ক ধনাত্মক আৰু y স্থানাঙ্ক ঋণাত্মক যেনে 4, -5 সেই বিন্দুটো চুক 4 ত থাকিব হয়নে a b c d আমি 4টা বিন্দু পাইছিলো গতিকে a বিন্দুৰ স্থানাঙ্ক হ'ব 4, 5 হয়নে 4, 5 বিন্দুটোৱে আমাক a বিন্দুৰ অৱস্থান দিব ঠিক তেনেকৈ b বিন্দুৰ অৱস্থান কোৱা -4, -5 হয়নে -4, 5 এ আমাক b বিন্দুৰ অৱস্থান দিব একেদৰে c বিন্দুৰ অৱস্থান কোৱা -4, -5 হয়নে দুয়োটা ঋণাত্মক আছিলে তৃতীয় চুকত আৰু চুক 4 ত থকা d বিন্দুৰ অৱস্থান কোৱা 4, -5 হয় এইখিনিতে তোমালোকৰ এতিয়া এটা প্ৰশ্ন আহিব প্ৰশ্নটোৰ উত্তৰটো আমাক জনাবাচোন কি কৈছে চোৱা তলৰ কোনটো বিন্দু x অক্ষত থাকিব পাৰিবানে ক'বলে তোমাক ইয়াতে চুক 1 চুক 2 চুক 3 চুক 4 এটো সোধা নাই কি সুধিছে যে তলৰ কোনটো বিন্দু x অক্ষত থাকিব x অক্ষত থাকিব হলে বিন্দুটোৰ y স্থানাঙ্ক কি হ'ব লাগিব y স্থানাঙ্ক 0 হ'ব লাগিব যেতিয়া বিন্দুটো x অক্ষত থাকিব হয়নে y স্থানাঙ্ক মানে x অক্ষৰ পৰা দূৰত্বটো x অক্ষৰ পৰা দূৰত্বটো 0 হ'ব লাগিব তেতিয়াহে বিন্দুটো x অক্ষত থাকিব গতিকে তলত দিয়া ইয়াতে দিয়া অপচন কেইটা চোৱা আৰু কোৱাচোন কোনটো বিন্দু x অক্ষত থাকিব তোমালোকৰ ওচৰত 40 সেকেন্ডৰ সময় আছে হ'বনে তোমালোকৰ সময় শেষ হ'ল কি উত্তৰ পালা কোনটো বিন্দু থাকিব x অক্ষত 2, 0 বিন্দুটো হয়নে 3, 2 বিন্দুটো যেটো অপচন 8 আছে হেতু কোনটো চুকত থাকিব চুক 1ত হয়নে -3, 2 বি অপচনত থকা বিন্দুটো কোনটো চুকত থাকিব x স্থানাঙ্ক ঋণাত্মক y স্থানাঙ্ক ধনাত্মক এটো বিন্দু ক'ত থাকিব কোনটো চুকত চুক 2 হয়নে চুক 2 থাকিব বাও ফালে
আৰু ডি বিন্দুত থকা বিন্দুটো ডি অপশনত থকা বিন্দুটো -1, -2 দুয়োটাই স্থানাংক ঋণাত্মক কোনটো চুকত হয় তৃতীয় চুকত হয়নে আমাৰ অপশনটো গতিকে হ'ব সি অপশন 2,0 যেটো বিন্দু x অক্ষত থাকিব এই বিন্দুটো বহুৱাই চাব পাৰা নিজে গ্ৰাফ পেপাৰ লৈ আৰু চাব পাৰা যে হি x অক্ষত আছে নে নাই এতিয়া ইয়াতে এটা চিত্ৰ দিয়া আছে হয়নে তাতে তোমাক কিছুমান বিন্দু দিয়া আছে দেখিছানে a b c d b দিয়া আছে d দিয়া আছে l বিন্দু দিয়া আছে h দিয়া আছে e দিয়া আছে এতিয়া b বিন্দুৰ স্থানাংক এই চিত্ৰটোৰ পৰা তুমি নিৰ্ণয় কৰিব লাগে b বিন্দু ক'ত আছে ইয়াত গতিকে b বিন্দুৰ স্থানাংক কি হ'ব b বিন্দুৰ অৱস্থান সুধিছে তাৰ মানে স্থানাংক মানে b বিন্দুৰ স্থানৰ অংকটো হয়নে কোনটো স্থানত আছে সেই অংক দুটা কি কি সুধিছে কি হ'ব কোৱা উলম্ব বা y অক্ষৰ পৰা দূৰত্ব কিমান হয় যেটো x স্থানাংক বুজাব হেতু হৈছে -5 হয়নে আৰু x অক্ষৰ পৰা দূৰত্বটোৱে সূচায় আমাৰ y স্থানাংক যেটো হৈছে 2 গতিকে b বিন্দুৰ স্থানাংক হ'ব -5,2 বুজিলা এনেদৰে গুটেই কেটা বিন্দুৰ স্থানাংক উলিয়াব পাৰিবানে হেতু আমি আমাৰ অহা ক্লাছত শিকিম ঠিক আছে এতিয়া তোমালোকৰ ওচৰত আকৌ এটা প্ৰশ্ন আহিছে প্ৰশ্নটোৰ উত্তৰটো আমাক আকৌ জনোৱাচোন এবাৰ আকৌ একে ধৰণৰ প্ৰশ্ন তলৰ কোনটো বিন্দু y অক্ষত থাকিব y অক্ষত থাকিব হলে বিন্দুটোৰ স্থানাংক x স্থানাংক কি হ'ব লাগিব 0 গতিকে সোৱা বিন্দু কেটা চাই পেলাই কোৱা যে কোনটো বিন্দু অকল y অক্ষত থাকিব তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে একদমে সহজ প্ৰশ্ন চালে গম পাবা একো কৰিব লগিয়া নাই ইয়াতে ক্যালকুলেশন তোমালোকৰ সময় শেষ হল তো উত্তৰটো কি পালা কোনটো অপশন শুদ্ধ বি অপশনটো মানে 0,3 যত 0 হৈছে x স্থানাংক গতিকে x স্থানাংক 0 মানে বিন্দুটো আমাৰ y অক্ষত থাকিব হ'ব তো তোমালোকৰ এনেকুৱা প্ৰশ্ন কিছুমান বিন্দুবোৰ দিয়া থাকিব যাক তুমি বহাব লাগে ঠিক আছে x অক্ষ আৰু y অক্ষৰ সমতলটো যেটো আমি ধৰি লও হেতু কাৰ্টেসীয় সমতল বা কাৰ্টীয় সমতল তো এনেকুৱা প্ৰশ্ন বিলাকৰ উত্তৰ আমি আমাৰ অহা ক্লাছত কৰিম আমি কাইলে শিকিম হ'ব গতিকে আজি ক্লাছটো আমি ইয়াতে সামৰো আজি যিখিনি শিকালো সেইখিনি ভালকে এবাৰ ঘৰত গৈ চাবা গৈ ঠিক আছে যাতে তোমালোকে পাহৰি নোযোৱা আৰু ভালকে বুজি চাবা আৰু যদি কিবা অসুবিধা পোৱা সুধিবা থ্যাংক ইউ